গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে 2025 বৰ্ষৰ এপ্ৰিল মাহৰ মাহেকীয়া ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ মাহটোৰ বিষয়ে আপোনাৰ ৰাশি অনুযায়ী জানিব পাৰিব। কেনেকৈ পাৰ হ'ব, কি ভাল আছে, কি বেয়া আছে, সকলোবোৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত মধ্যমীয়াভাৱে ফলদায়ক হ'ব। মাহটোৰ আৰম্ভণিতে সূৰ্য, শনি, ৰাহু, বুধ, শুক্ৰ এই 5টা গ্ৰহৰ পঞ্চগ্ৰহী যোগ আপোনাৰ দ্বাদশ গৃহত গঠন হোৱাৰ ফলত আপোনাৰ বিদেশ যাত্ৰাৰ প্ৰবল যোগ নিৰ্মাণ হ'ব। লগতে আপোনাৰ যাত্ৰাৰ সংখ্যা এই মাহত যথেষ্ট অধিক হ'ব পাৰে। আনহাতে আপোনাৰ ব্যয় আকস্মিকভাৱে অপ্ৰত্যাশিত ৰূপত বৃদ্ধি পাব পাৰে, যাৰ ফলস্বৰূপে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ উপৰিও এটাৰ পিছত এটা শাৰীৰিক সমস্যাই আপোনাক পীড়িত হ'ব পাৰে। সেয়েহে আপুনি এই মাহত স্বাস্থ্যৰ প্ৰতি যথেষ্ট মনোযোগ দিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত উত্থান পতন দেখা যাব আৰু বৈবাহিক সম্পৰ্কত প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গোটেই মাহটোত দেৱগুৰু বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহত বিৰাজমান হ'ব। ইয়াৰ পৰা বৃহস্পতিয়ে আপোনাৰ আত্মীয়ৰ সৈতে সম্পৰ্কত ভাল ফল প্ৰদান কৰিব। গুৰু বৃহস্পতিয়ে দ্বিতীয় গৃহৰ আপোনাৰ ষষ্ঠ গৃহ, অষ্টম গৃহ আৰু দশম গৃহত দৃষ্টি প্ৰদান কৰিব। এনে পৰিস্থিতিত ই শিক্ষাৰ্থীসকলক শান্ত কৰিব, প্ৰত্যাহ্বান হ্ৰাস কৰিব আৰু মনত ধৰ্মীয় আগ্ৰহ সৃষ্টি কৰিব আৰু কেৰিয়াৰত অনুকূল ফল প্ৰদান কৰিব। মংগল মহাৰাজ মাহটোৰ আৰম্ভণিতে আপোনাৰ তৃতীয় গৃহত থাকিব আৰু 3 তাৰিখে ই আপোনাৰ চতুৰ্থ গৃহত নিজৰ নিম্ন ৰাশি কৰ্কটত প্ৰৱেশ কৰিব, যাৰ ফলত পাৰিবাৰিক সম্পৰ্কত চাপ আহিব পাৰে আৰু মাতৃক স্বাস্থ্যজনিত সমস্যাই অসুবিধাত পেলাব পাৰে। আপুনি প্ৰতিদিনে সূৰ্য দেৱতাক জল অৰ্পণ কৰা উচিত। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত বহুত অনুকূলৰ হোৱাৰ সম্ভাৱনা আছে। এফালে আপোনাৰ একাদশ গৃহত সূৰ্য, বুধ, শনি, শুক্ৰ আৰু ৰাহুৰ দৰে 5টা গ্ৰহে পঞ্চগ্ৰহী যোগ গঠন কৰিব, যাৰ ফলত আপোনাৰ আমদানি যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই মাহত কেইবাটাও মাধ্যমৰ দ্বাৰা আপোনাৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এপ্ৰিল মাহটো উত্থান পতনেৰে ভৰা হ'ব। এই মাহত আপোনাৰ একাধিক ব্যক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। বৈবাহিক সম্পৰ্কৰ বাবে এই মাহটো অনুকূল হ'ব, কাৰণ জীৱনসংগীৰ স্বাস্থ্য বেয়া হ'ব পাৰে। তথাপিও সম্পৰ্কত প্ৰেম অটুট থাকিব। শিক্ষাৰ্থীসকল কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। চাকৰি কৰা জাতকসকলৰ বাবে মাহটো ভাল হ'ব। কেৰিয়াৰৰ দিশৰ পৰা মাহটো মোটামুটিভাৱে ভালেই যাব। এই মাহটোত পাৰিবাৰিক জীৱনৰ বাবে উত্থান পতনেৰে ভৰা হ'ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহটো আৰ্থিক লাভৰ বাবে যথেষ্ট ভাল। আপুনি পাৰিবাৰিক সম্পত্তি লাভ কৰাৰ যোগ আছে। তদুপৰি শ্বেয়াৰ বজাৰত বিনিয়োগৰ দ্বাৰাও আপুনি ধন প্ৰাপ্ত কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাক মিশ্ৰিত ফল প্ৰদান কৰিব। কোনো ডাঙৰ সমস্যা দেখা নাযায়, কাৰণ আপোনাৰ ৰাশিৰ স্বামী নিজৰ উচ্চ ৰাশিত স্থিত হ'ব। কিন্তু মাহটোৰ আৰম্ভণিতে 13 তাৰিখ পৰ্যন্ত ই পশ্চাদগামী অৱস্থাত থাকিব, যাৰ ফলস্বৰূপে আপোনাৰ কোনো শাৰীৰিক সমস্যা হ'ব পাৰে। আপোনাক প্ৰতিদিনে ধ্যান কৰাৰ পৰামৰ্শ দিয়া হৈছে, যি আপোনাৰ মানসিক স্বাস্থ্য শক্তিশালী কৰাত সহায় কৰিব। আপুনি নিজৰ ৰাশিৰ স্বামী শুক্ৰ দেৱতাৰ বীজ মন্ত্ৰ জপ স্ফটিক মালাৰে কৰা উচিত। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত বহুত উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। মাহটোৰ আৰম্ভণিতে আপোনাৰ ৰাশিত মংগল মহাৰাজ উপস্থিত হ'ব, যাৰ ফলত আপোনাৰ স্বভাৱৰ ক্ৰোধ বৃদ্ধি হ'ব। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো উত্থান পতনেৰে ভৰা হ'ব। ব্যৱসায় কৰা জাতকসকলে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কিছু সফলতা লাভ কৰাৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহটো তেওঁলোকৰ বাবে প্ৰত্যাহ্বান ভৰা হ'ব। আপুনি পঢ়া শুনাত যিমানেই মন বহুৱাবৰ চেষ্টা কৰিব, সিমানেই আপোনাৰ একাগ্ৰতা বাৰে বাৰে ভংগ হ'ব পাৰে। পাৰিবাৰিক জীৱনলৈও উত্থান পতন অহাৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে সিমান অনুকূল নহয়। মাজে সময়ে যুক্তি তৰ্ক হ'ব পাৰে। বিবাহিত জাতকসকলৰ ক্ষেত্ৰত ক'ব পাৰি যে এই মাহটো আৰম্ভণি তেওঁলোকৰ বাবে কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে, কাৰণ মংগল মহাৰাজ আপোনাৰ ৰাশিত স্থিত হৈ সপ্তম গৃহত দৃষ্টি পেলাব আৰু শনি মহাৰাজেও দশম গৃহৰ পৰা সপ্তম গৃহত দৃষ্টি প্ৰদান কৰিব। আৰ্থিক দিশৰ পৰা এই মাহটো
মধ্যমীয়াভাৱে ফলদায়ক হ'ব আৰু আপুনি ধনৰ প্ৰয়োগৰ ওপৰত মনোযোগ দিব লাগিব। আপোনাৰ উপাৰ্জনৰ কিছু অংশ আঁচনিত বিনিয়োগ কৰিব পাৰে আৰু এনে পৰিস্থিতিত আপুনি ধন সঞ্চয় কৰাত সফল কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ পৰা মাহটো দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। সৰু সৰু সমস্যাবোৰকো উপেক্ষা নকৰিব আৰু যেতিয়াই আৱশ্যক সত্যতালৈকে চিকিৎসকৰ কাষ চাপক আৰু প্ৰয়োজনীয় চিকিৎসা কৰক। মঙ্গলবাৰে গুড় আৰু বুটৰ প্ৰসাদ সৰু ল'ৰাৰ মাজত বিতৰণ কৰাটো আপোনাৰ বাবে ফলদায়ক হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত কিছু পৰিমাণে অনুকূল ফলদায়ক হ'ব। আপোনাৰ একাদশ গৃহত দেৱগুৰু বৃহস্পতি বিৰাজমান হৈ পঞ্চম গৃহ, সপ্তম গৃহ আৰু নৱম গৃহত দৃষ্টি প্ৰদান কৰিব আৰু ই আপোনাৰ ভাগ্য বৃদ্ধি কৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে মধ্যমীয়াভাৱে ফলদায়ক হ'ব। যদিহে আপুনি চাকৰি কৰে তেনেহ'লে দশম গৃহৰ স্বামী মংগল মহাৰাজে মাহটোৰ আৰম্ভণিতে দ্বাদশ গৃহত বিৰাজমান হ'ব, যি আপোনাৰ বিদেশ গমন কৰোৱাব পাৰে অথবা কামৰ সন্দৰ্ভত আপোনাক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পঠিয়াব পাৰে। ব্যৱসায় কৰা জাতকসকলৰ বাবে এই মাহটো ভাল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো বহুত উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা জাতকসকলৰ বাবে এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনৰ বাবে মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ দিশত এই মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব যদিও আপুনি অনুকূল ফল প্ৰাপ্ত কৰিব। যিসকল লোক অবিবাহিত তেওঁলোক বিবাহ ঠিক হ'ব পাৰে আৰু কিছুমানৰ বিবাহো এইখিনি সময়ত হ'ব পাৰে। বৈবাহিক জীৱনো এই মাহত উত্থান পতনেৰে ভৰা হ'ব। আৰ্থিক দিশৰ পৰা এই মাহটোত কেইবাটাও ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে। এই মাহটোত স্বাস্থ্যৰ দিশৰ পৰা ঠিকেই যাব, মাত্ৰ কিছু সাৱধানতা অৱলম্বন কৰাটো ভাল। পাতল আহাৰ খোৱাটো ভাল আৰু ওজন বৃদ্ধি নহ'বৰ বাবে নিয়মিতভাৱে যোগাভ্যাস কৰক। আপোনাৰ ৰাশিত স্বামী চন্দ্ৰ মহাৰাজৰ বীজ মন্ত্ৰ জপ কৰা উচিত। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত বহুত উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। আপুনি সামাজিক দিশত কোনো ডাঙৰ পদ প্ৰাপ্ত কৰিব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে মধ্যমীয়াভাৱে ফলদায়ক হ'ব। ব্যৱসায় কৰা জাতকসকলে সাৱধানতা অৱলম্বন কৰাটো ভাল আৰু এনে কোনো কাৰ্য কৰাটো পৰিহাৰ কৰা উচিত যি আইন বিৰোধী। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো অনুকূল নহ'ব। আপুনি পঢ়া শুনাত আগবাঢ়িবৰ বাবে একাধাৰে প্ৰচেষ্টা কৰিব, যাৰ ফলত শিক্ষাত আপুনি আকাংক্ষিত ফল প্ৰাপ্ত কৰিব। পাৰিবাৰিক জীৱনৰ বাবে এই মাহটো অনুকূল হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ'ব কাৰণ মংগল মহাৰাজ দৃষ্টি পঞ্চম গৃহত পৰাৰ ফলত আপোনাৰ আৰু আপোনাৰ প্ৰেমিকাৰ মাজত কোনো যুক্তিতৰ্ক হ'ব পাৰে। বিবাহ জাতকসকলৰ বাবে মাহটো উত্থান পতনেৰে ভৰা হ'ব। আৰ্থিক জীৱনৰ বাবে মাহটো মোটামুটিভাৱে ভালেই হ'ব কাৰণ আৰম্ভণিৰ 3 দিন মংগল মহাৰাজ একাদশ গ্ৰহত স্থিত হ'ব আৰু আপোনাৰ আমদানি বৃদ্ধি কৰিব। এই মাহটো স্বাস্থ্যৰ দিশৰ পৰা কিছু দুৰ্বল হ'ব। আপোনাৰ নেত্ৰপীড়া, পাচনতন্ত্ৰৰ সৈতে জড়িত সমস্যা আৰু গুপ্ত ৰোগ হোৱাৰ আশংকা কৰা হৈছে। আপুনি নিজৰ ৰাশিৰ স্বামী সূৰ্য দেৱতাৰ বীজ মন্ত্ৰ জপ কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মধ্যমীয়াভাৱে ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো মোটামুটি অনুকূল হ'ব আৰু আপুনি যথেষ্ট কষ্ট কৰিব কাৰণ পঞ্চম গৃহৰ স্বামী শনি মহাৰাজ নিজৰ তৃতীয় গৃহত স্থিত হৈ আপোনাক কষ্ট কৰিবৰ বাবে নিৰন্তৰভাৱে উৎসাহিত কৰিব। পাৰিবাৰিক জীৱনৰ পৰা এই মাহটো মধ্যমীয়া হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহটোৱে আপোনাৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। বিবাহিত জাতকসকলৰ বাবে মাহটো কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে কাৰণ সপ্তম গৃহত পঞ্চগ্ৰহী যোগ নিৰ্মাণ হোৱাৰ বাবে জীৱনসংগী আৰু আপুনি দুয়োৱে পৰস্পৰক বুজি পোৱাত অসুবিধা হ'ব। এই মাহত আৰ্থিক স্থিতি পৰিমাণলৈকে আপোনাক নিয়ন্ত্ৰণত থাকিব। আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ যোগ আছে, সেয়েহে এই মাহটো আৰ্থিক দিশত আপোনাৰ লাভ হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহটো কিছু দুৰ্বল হ'ব পাৰে। আপোনাক মূৰৰ বিষ, পাচনৰ সমস্যা আৰু প্ৰজনন তন্ত্ৰৰ সৈতে জড়িত সমস্যাই আমনি দিব পাৰে। যিকোনো সমস্যা হ'লে চিকিৎসকৰ কাষ চাপি শীঘ্ৰে চিকিৎসা কৰোৱা উচিত কাৰণ ই আপোনাৰ বাবে সৰ্বাধিক উপযুক্ত হ'ব। আপুনি নিজৰ ৰাশি স্বামী বুধ মহাৰাজৰ বীজ মন্ত্ৰ প্ৰতিদিনে জপ কৰা উচিত। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত কুণ্ডলীত সাৱধানতাৰে পৰিপূৰ্ণ হ'ব।
আপোনাৰ ৰাশিৰ স্বামী গোটেই মাহটোত হস্তগৃহত সূৰ্য, বুধ, শনি আৰু ৰাহুৰ সৈতে বিৰাজমান হৈ পীড়িত অৱস্থাত থাকিব পাৰে, যাৰ ফলত আপুনি শাৰীৰিক সমস্যা আৰু ৰোগৰ সন্মুখীন হ'ব পাৰে। চাকৰি কৰা জাতকসকলৰ বাবে মাহটো প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হ'ব। ব্যৱসায় কৰি থকা জাতকসকলে অনুকূল ফল প্ৰাপ্ত কৰিব আৰু ব্যৱসায়ত উন্নতি লাভ কৰিব। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো মধ্যমীয়াভাৱে ফলদায়ক হ'ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা জাতকসকলে নিজৰ পৰিশ্ৰমৰ দ্বাৰা আগবঢ়াব সুযোগ লাভ কৰিব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া হ'ব। পৰিয়ালত হাই-কাজিয়া হ'ব পাৰে, সেয়েহে আপুনি ভাল তৎপৰতা দেখুৱাই নিজৰ পাৰিবাৰিক সম্পৰ্ক অনুকূল ৰাখিবৰ বাবে প্ৰয়াস কৰিব লাগিব। বিবাহিত জাতকসকলৰ বাবে এই মাহটো কিছু অনুকূল হ'ব পাৰে। আপুনি জীৱনসংগীৰ সৈতে কোনো দীঘলীয়া যাত্ৰাত যাব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো উত্থান পতনেৰে ভৰা হ'ব। আপুনি নিজৰ ধন সঞ্চয় কৰাত মনোযোগ দিব লাগিব, অন্যথা আপোনাৰ ব্যয় বৃদ্ধি হ'ব পাৰে। এই মাহটো কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। মঙ্গলবাৰে বুন্দিয়া লাড়ুৰ প্ৰসাদ বিতৰণ কৰক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত অনুকূল হোৱাৰ সম্ভাৱনা আছে। কিছু কিছু ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধান হ'ব লাগিব। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো ভাল হ'ব। ভাল চাকৰি আৰু পদ লাভ কৰাৰ প্ৰবল যোগ আছে। ব্যৱসায় কৰা জাতকসকলৰ বাবেও মাহটো ভাল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো কঠোৰ পৰীক্ষামূলক হ'ব। যদি আপুনি অধ্যয়নৰ বাবে বিদেশলৈ যাব বিচাৰে তেনেহ'লে এই মাহটো আপোনাৰ সেই সপোন পূৰ্ণ হোৱাৰ যোগ আছে। এই মাহটো পাৰিবাৰিক দিশৰ পৰা পূৰ্বৰ তুলনাত অনুকূল হ'ব। আপুনি ভাতৃ-ভগ্নীৰ সহযোগ আৰু সমৰ্থন লাভ কৰিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনাৰ বাবে মাহটোৱে মিশ্ৰিত পৰিণাম কঢ়িয়াই আনিব। আপোনাৰ বিয়া ঠিক হ'ব পাৰে। বিবাহিত জাতকসকলৰ বাবে মাহটো অনুকূল হ'ব। গ্ৰহৰ স্থিতি আপোনাৰ পক্ষত থাকিব আৰু জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। আৰ্থিক দিশৰ ক্ষেত্ৰত ক'ব পৰা যায় যে এই মাহত আপোনাৰ আৰ্থিক দিশৰ ভাল বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ দিশৰ পৰা মাহটো মধ্যমীয়া ৰূপত ফলদায়ক হ'ব। আপোনাৰ পাচনতন্ত্ৰৰ সৈতে জড়িত সমস্যা হ'ব পাৰে। ইয়াৰ উপৰিও বদহজমি, অজীৰ্ণতা আৰু এচিডিটি হ'ব পাৰে। মঙ্গলবাৰে শ্ৰী হনুমান চালিচা অথবা সুন্দৰকাণ্ড পাঠ কৰক। ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত মধ্যমীয়াভাৱে ফলদায়ক হ'ব। মাহটোৰ আৰম্ভণিতে ৰাহু, বুধ, শুক্ৰ, সূৰ্য আৰু শনি এই 5টা গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হ'ব। এনে পৰিস্থিতিত পাৰিবাৰিক জীৱনত অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। কেৰিয়াৰৰ দিশৰ পৰা মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। চাকৰিত সমস্যা আহিব পাৰে আৰু ঘৰ পৰিয়ালৰ সমস্যাই চাকৰিত সমস্যা বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ত কিছু উত্থান পতনৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা গৈছে যে মাহটোৰ আৰম্ভণি বিদ্যাৰ্থীসকলৰ বাবে কিছু পৰিমাণে ভাল হ'ব পাৰে। আপুনি যথেষ্ট কষ্ট কৰিব আৰু নিৰন্তৰ প্ৰচেষ্টা কৰিব। যদিহে আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰিব বিচাৰে তেনেহ'লে মাহটোৰ আৰম্ভণি এই ক্ষেত্ৰত ভালেই হ'ব। কিন্তু ইয়াৰ পিছত কিছু প্ৰত্যাহ্বান আৰু সমস্যা আহিব পাৰে। পাৰিবাৰিক জীৱনলৈ কিছু উত্থান পতন আহিব পাৰে। আপোনাৰ সৈতে পৰিয়ালৰ লোকৰ সামঞ্জস্যৰ অভাৱ হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত আত্মীয়তা হ্ৰাস পাব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে আপোনাৰ বাবে মাহটোৰ আৰম্ভণি অনুকূল হ'ব। আপুনি নিজৰ সম্পৰ্কক লৈ পৰিপক্ক হৈ থাকিব, কিন্তু আপুনি বুজিব নোৱাৰিব যে সম্পৰ্কটো কেনেদৰে ভালদৰে চম্ভালিব লাগে। ইয়াৰ ফলত আপোনালোকৰ মাজৰ সমস্যা বৃদ্ধি হ'ব পাৰে। বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দেখা যায় যে পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে আৰু কাজিয়া পেচাল হ'ব পাৰে। আৰ্থিক স্থিতিৰ ক্ষেত্ৰত উঠা-নমা দেখা যায়। আকস্মিকভাৱে কিছু ধন প্ৰাপ্ত হ'ব পাৰে, কিন্তু সেই ধনে সুখৰ সলনি অশান্তিহে দিব পাৰে। সেয়েহে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। স্বাস্থ্যৰ দিশৰ পৰা এই মাহটো কিছু দুৰ্বল হ'ব। আপোনাৰ বুকু খোজ মাৰি ধৰা আৰু বিষৰ সমস্যা হ'ব পাৰে। গোটেই মাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। আপুনি নিজৰ ৰাশিৰ স্বামী দেৱগুৰু বৃহস্পতিৰ বীজ মন্ত্ৰ নিয়মিতভাৱে জপ কৰা উচিত। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত মধ্যমীয়া ফল প্ৰদান কৰাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ জীৱনৰ বহুতো ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰিব পাৰিব। ব্যৱসায় কৰা জাতকসকলৰ বাবে এই মাহটো মধ্যমীয়া হ'ব। নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে ব্যৱসায়ত ভাল উন্নতি লাভ কৰিব পাৰিব। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো অনুকূল হ'ব। আপোনাৰ কাৰ্যক্ষমতা বৃদ্ধি হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো অনুকূল হ'ব।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা জাতকসকলে কঠিন প্ৰত্যাহ্বানৰ সৈতে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। পাৰিবাৰিক জীৱনৰ বাবে এই মাহটো ভালেই হ'ব। আপুনি নিজৰ খঙাল স্বভাৱ আৰু খিংখিঙীয়া ব্যৱহাৰৰ বাবে মানুহক বেয়াকৈ কোৱাৰ ফলত নিজৰ পাৰিবাৰিক জীৱনত সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে আপুনি পৰিপক্কতা দেখুওৱা উচিত। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বিয়াৰ কথা বতৰা আগবাঢ়িব পাৰে আৰু প্ৰেম বিবাহ হোৱাৰ যোগ আছে। বৈবাহিক জীৱনত কাজিয়াৰ স্থিতি উৎপন্ন হ'ব পাৰে। পাৰস্পৰিক সমস্যা বৃদ্ধি হ'ব পাৰে। আৰ্থিক দিশত এই মাহটো অনুকূল হ'ব। আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ আছে। স্বাস্থ্যৰ দিশৰ পৰা মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। মংগল মহাৰাজ মাহটোৰ আৰম্ভণিতে ষষ্ঠ গৃহত স্থিত হৈ সৰু সুৰা স্বাস্থ্যজনিত সমস্যা উৎপন্ন হ'ব পাৰে। আপুনি নিজৰ ৰাশিৰ স্বামী গ্ৰহ শ্ৰী শনি দেৱতাৰ মুখ্য ৰত্ন নীলম শনিবাৰৰ দিনা পঞ্চধাতু অথবা অষ্টধাতুৰ আঙুঠিত খটুৱাই নিজৰ মধ্যমা আঙুলিত ধাৰণ কৰা উচিত। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোত আৰ্থিক দিশৰ পৰা যথেষ্ট অনুকূল হোৱাৰ সম্ভাৱনা আছে। কিন্তু কেইবাটাও ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটোত দেখা যায় যে চাকৰি কৰা জাতকসকল কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ বিৰুদ্ধে কিছুমান লোকে ষড়যন্ত্ৰ কৰিব পাৰে। ব্যৱসায়ত ভাল উন্নতি লাভ কৰাৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ অধ্যয়নলৈ বাৰে বাৰে বাধা আহিব পাৰে আৰু আপোনাৰ একাগ্ৰতা হ্ৰাস পাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা জাতকসকলে মাহটোৰ প্ৰথম সপ্তাহত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু দ্বিতীয় সপ্তাহৰ পৰা আপুনি ভাল সফলতা লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। প্ৰেম জীৱনৰ বাবে দেখা গৈছে যে মাহটোৰ আৰম্ভণি কিছু সমস্যাজনক হ'ব পাৰে। কাৰণ মংগল মহাৰাজ পঞ্চম গৃহত বিৰাজমান হ'ব। এনে অৱস্থাত আপোনাৰ প্ৰেমিকাৰ সৈতে কাজিয়া হ'ব পাৰে। বিবাহিত জাতকসকলে এই মাহত সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনালোক দুয়োৰ মাজত অহংকাৰৰ সংঘাত হ'ব পাৰে। আৰ্থিক দিশৰ পৰা মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপুনি চৰকাৰী ক্ষেত্ৰ আৰু ব্যৱসায়ৰ পৰা লাভান্বিত হ'ব। এই মাহটো স্বাস্থ্যৰ ফালৰ পৰা উত্থান পতনেৰে ভৰা হ'ব। ৰাহু আৰু কেতুৰ প্ৰভাৱৰ ফলত ভোজন সম্পৰ্কীয় সমস্যা আৰু যিকোনো সমস্যাৰ প্ৰতি ততালিকে মনোযোগ দিয়া উচিত। আপুনি নিজৰ ফালৰ পৰা কিছুমান নতুন জীৱনশৈলী আঁকোৱালি ল'ব লাগিব, যি আপোনাক লাভ প্ৰদান কৰিব। শনিবাৰে মহাৰাজ দশৰথৰ কৃত নীল শনিতোস্ত্ৰ পাঠ কৰা উচিত। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো বহুত উত্থান পতনেৰে পৰিপূৰ্ণ হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি হোৱাৰ প্ৰবল যোগ আছে। ব্যৱসায়ত উত্থান পতন দেখা যাব। শিক্ষাৰ্থীসকলৰ বাবে মাহটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে, তেনেহ'লে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো উত্থান পতনেৰে পৰিপূৰ্ণ হোৱাৰ আশা কৰা হৈছে। প্ৰেম জীৱনটো উত্থান পতন দেখা যাব। আপোনাৰ প্ৰেমিকাৰ সৈতে বাৰে বাৰে অহংকাৰৰ সংঘাত হ'ব পাৰে। বিবাহিত জাতকসকলৰ বাবে মাহটো কিছু দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো অনুকূল ফলদায়ক প্ৰমাণিত হ'ব পাৰে। ধীৰে ধীৰে আপোনাৰ মাটি বাৰী ঘৰ ক্ৰয় কৰাৰ ইচ্ছা পূৰণ হ'ব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ দিশত এই মাহটোত উঠানমা থাকিব। আপোনাৰ মূৰৰ বিষ, শৰীৰৰ বিষ, গাঁঠিৰ বিষ হ'ব পাৰে। তদুপৰি চকুৰ সমস্যা, দাঁতৰ বিষ আদিৰ সমস্যাও হ'ব পাৰে। গোটেই মাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থকা উচিত, যাতে সমস্যা বৃদ্ধি নহয় আৰু আপুনি সঠিক সময়ত শাৰীৰিক সমস্যাবোৰৰ পৰা উপশম লাভ কৰে। নিজৰ ৰাশিৰ স্বামী দেৱগুৰু বৃহস্পতিক হালধীয়া ৰঙৰ পুখৰাজ ৰত্ন সোণৰ আঙুঠিত খটুৱাই শুক্লপক্ষৰ বৃহস্পতিবাৰে দুপৰীয়া সময়ত নিজৰ তৰ্জনী আঙুলিত ধাৰণ কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।